এইটো ভাগত আমি চাবলৈ পাম এনেকুৱা ধৰণৰ ডাঙৰ হম্পি গাড়ী আৰু হৈছে আপোনাৰ লগতে কি বুলি কয় গাড়ীৰ ইণ্টেৰিয়াৰ এইটো ধৰণে যেনেকৈ ভেনিটি ভেন বা কিবা বেলেগ বেলেগ হেৰি বনায় এইবোৰ চাবলৈ পাম আমি। নমস্কাৰ, ভাৰত মোবিলিটি 2025 অন্য এটা ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ। আৰু এই ভাগটোত আমি চাম কিছুমান মানে কি আপোনাৰ গাড়ীৰ ভিতৰৰ ইণ্টেৰিয়াৰবিলাক যিবিলাক মডিফাই কৰে, ভেনিটি ভেন বনায় আৰু বেলেগ বেলেগ বিধৰ গাড়ী। সদ্যহতে চবতকৈ প্ৰথমত এখন গাড়ী বাছ যেন লাগিছে, কিন্তু এইখন এটা কোম্পানীৰ শ্ব'ৰুম। আৰু মানে পটককৈ দেখা পালোঁ আৰু এনেকুৱা লুকছৰ শ্ব'ৰুম মই মানে কি দেখিবলৈ কিবা যেন লাগিছে, হয়তো বাছেই কিন্তু কিবা পানী জাহাজে না ছাবমেৰাইনে না কি একদম মানে বৰ কিবা মানে বৰ দেখিবলৈ ধুনীয়াও লাগিছে, ডাঙৰ দীঘল। সেইকাৰণে মই বোলো ভিডিঅ' এটা লৈ থৈ দিওঁ ইয়াৰ। আৰু কি বুলি কয়, এই ৱাও, এইখন কি গাড়ী আকৌ, মানে একদম মানে টাৰ্জেন কাৰ নে মিলিটাৰী পাব্লিকৰ কাৰণে গাড়ী না মিলিটাৰীৰ গাড়ী। তাৰমানে সেই কি বুলি কয় মিলিটাৰী কিছুমান ইনফেণ্ট্ৰি কম্বেট ভেহিকেল কিছুমান থাকে নহয়, সেনেকুৱা টাইপৰ যি ডাঙৰ ডাঙৰ চকা দিছে, যি একদম মানে পূৰা মাস্কুলাৰ লুকছ, দেখিবলৈও খুব মানে একদম ষ্ট্ৰং। এখন মানে পাব্লিকে আৰু কেনেকুৱা ধৰণে চলাব মই তাকে ভাবি পোৱা নাই। তাৰমানে আৰু একদম মানে দেখিবলৈ বেলেগ লাগিছে। তাৰমানে ইয়াৰ বেক লুকছটো হৈ গ'ল একদম মানে পূৰা হাম্পি টাইপ। পাব্লিক চব মানে একদম মানে এইখনকে চাবলৈ আহিছে পূৰা একদম মানে। আৰু চবতকৈ ভাল কাম কি কৰিলে মানে ৰটেটিং প্লেটফৰ্মত দি দিলে, এতিয়া ধুনীয়াকৈ মানে চবে একেটা জেগাৰ পৰা গাড়ীখন গোটেইটো দিশৰ পৰা মানে চাবলৈও পাৰিছে আৰু মানে কি ভিডিঅ'টো ল'বলৈ পাৰিছে। এইটো এটা খুব ভাল কাম কৰিলে। নহ'লে মানে খুব এনেকুৱাবোৰ গাড়ী চাবলৈ কাৰণে খুব মানুহৰ মানে একদম ইচ্ছুক এটা হয়, আৰু মানুহ খুব মানে মানে ঠাই পাবলৈ অসুবিধা হৈ যায়গৈ কেতিয়াবা। এনেকুৱাই মানে একদম বেলেগেই টাইপৰ গাড়ীখন দেখিবলৈ কাৰণে খুব ধুনীয়া লাগিছে। তাৰমানে গাড়ীখন ষ্ট্ৰং। এইখন এতিয়া একদম পূৰা আগফালে শ্ব'টো আহি গ'ল। ইয়াৰ পিছত বলক আমি চাওঁ, এইখন হৈছে কিয়া কাৰ্নিভেল। আৰু এই গাড়ীখন দেখুওৱা মোৰ মেইন উদ্দেশ্যটো এইটো হৈছে মানে একচুৱেলি মানে কি বেলেগ এটা কোম্পানী মানে এই গাড়ীখনৰ ভিতৰতো মানে পূৰা ধুনীয়াকৈ বনাই দিছে, মানে লাক্সাৰী ফিল একদম পূৰা কৰ্পৰেট, মানে ধৰি লওক আপোনাৰ জাৰ্ণি বা ফেমিলি ধুনীয়াকৈ মানে দুজন এজন মানুহ ধুনীয়াকৈ একদম মানে কথা মানে মিটিং কৰি পিনে ক'বা এটা জেগাৰ পৰা দুচৰ জেগালৈ যাবলৈ পাৰিব। ইমানে ধুনীয়াকৈ লাক্সাৰী টাইপত বনাই দিছে তাৰমানে এই গাড়ীখন। সেইকাৰণে মই বোলো এবাৰ ভিডিঅ'টো লৈ থৈ দিওঁ। এয়া চাওক, আৰু ছিটবিলাকো মানে খুব মানে যিবিলাক ছিট কভাৰ, যিবিলাক কাপোৰ যিবিলাক ব্যৱহাৰ কৰিছে সেইবিলাকো খুব মানে ভাল কাপোৰ। ইয়াৰ বাহিৰে মানে কি কিছুমান বেলেগ ধৰি লওক আপোনাৰ লেপটপ গেজেট কিবাকিবি, এইখনতে প্ৰাইভেচিও মেইনটেইন হ'ব, লগতে LCDও দিয়া আছে। চিলিংখনো খুব ধুনীয়াকৈ পাৰ্পল কালাৰৰ দিয়া আছে। আৰু এইখন হৈ গ'ল আপোনাৰ ছানৰুফ যিখন। ইয়াৰ বাহিৰে বহুত বেলেগ আৰু কিছুমান এটেচমেণ্ট ইয়াত দিয়া আছে। এইখন হৈ গ'ল আপোনাৰ কিয়া কাৰ্নিভেল। আৰু এই বেলেগ এটা কোম্পানী, এখেতলোকে এইটো মডিফাই কৰিছে। তাৰমানে ভেনিটি ভেন বুলিও ক'ব পাৰি বা কৰ্পৰেট ভেন বুলি ক'ব পাৰি। মানে যি যেনেকৈ সুবিধা হয় সেইটো আমি ধৰি লওক ক'ব পাৰিম। আৰু একদম মানে লেগ ৰেষ্ট চব দিয়া আছে। তাৰমানে এনেকুৱা তাৰমানে একদম মানে ধুনীয়াকৈ আপুনি যিমান দূৰ মানে ট্ৰেভেল কৰিলেও মানে একো মানে ভাগৰ নালাগিব। ইয়াৰ পিছত বলক এইটোৱে কোম্পানী বেলেগ এখন ফ'ৰ্চ আৰবানাখনক এখেতলোকে মডিফাই কৰি ৰাখিছে। তাৰমানে এই কোম্পানীটোৱে প্ৰায়ভাগ গাড়ী মডিফাই কৰে। তাৰমানে ভিতৰৰ ফালৰ পৰা মানে যিবিলাক নেকি ধৰি লওক কিছুমানে ভেনিটি ভেন বুলি এই আমাৰ আৰবানা হষ্টেচেছ, কিছুমানে কি বুলি কয় মই ভিডিঅ'ত দেখালোঁ, কিছুমানে আপোনাৰ কাৰবা বুলিও কয়, মানে যাৰ যিটো সুবিধা যেনেকুৱা। আৰু অৱশ্যে দুটা বেলেগ মিনিঙো হ'ব পাৰে। এয়া হেণ্ডেলডাল খুব ধুনীয়া বাৰ্ল ফিনিচিঙত দিছে। আৰু এয়া হৈ গ'ল আপোনাৰ বহা চকীখনতে ছুইচ বহুত কিছুমান দিয়া আছে বেলেগ ফাংচনত। যেনেকৈ ধৰি লওক আপোনাৰ লেগ ৰেষ্টটো যদি উঠাবলৈ হয় তেতিয়া লেগ ৰেষ্টটো উঠাই দিব পাৰিব। আপোনাৰ কলাফুলকেইটা ধুনীয়াকৈ মানে আৰাম পাই যাবগৈ। যদি আপুনি বোলে ছেমি শ্লিপাৰ বনাবলৈ হয় ছেমি শ্লিপাৰ বনাব পাৰিব। তেনেকুৱা ধৰণে মানে বেলেগ ফাংচনৰ ছুইচ আছে। তাৰমানে আপোনাৰ বোলে গৈ থাকোঁতে বোলে গাটোত মাছাজ লাগে বোলে, তেতিয়া মাছাজ আপুনি পাই যাব। গাটো গৰম কৰিবলৈ বোলে গৰম কৰিব পাৰিব। মানে যেনেকুৱা যি সুবিধা লাগে আপোনাক প্ৰতিটো সুবিধা মানে এই ছিটত দিয়া আছে। মানে একদম মানে বেলেগ এইবিলাক আৰু কিছুমান ফাংচন দি আছে। আৰু একদম শেষত সেইটো এটা মানে কি ধুনীয়াকৈ এটা
ৱাছৰুম দিয়া আছে আপোনাৰ মানে ধৰি লওক গৈ থাকোঁতে ক'ৰবাত মানে কিবা ধৰি লওক পটককৈ টয়লেট চইলেট কৰিবলৈ হ'লেও মানে গাড়ী পটককৈ ৰখিবও দৰকাৰ নাই চুইট টু চক একদম মানে বেলেগেই মানে আল্ট্ৰা ফিলিং দিব আৰু তাৰমানে ইয়াত এইটো লেগ ৰেষ্ট হৈ গ'ল। এইটো আপোনাৰ শ্লাইডিং ড'ৰ বাথৰুমৰ কাৰণে, এইটো ধুনীয়াকৈ টয়লেট ছিট এটা দিয়া আছে, খুব ধুনীয়া। কিছুমান কাৰ্বৰ্ড চাৰ্বৰ্ড দিয়া আছে সৰু সৰুকৈও, মানে ধুনীয়াকৈ গৈ থাকিব পাৰিব আৰু এইডাল হেণ্ডেলৰ ফিনিচিঙো খুব ধুনীয়া দিছে। এই ষ্টুডেণ্টবোৰ ঢেৰ মানে চবেই চাবলৈ আহিছে আৰু গাড়ী চাবলৈও লাইক কৰোঁতো খুব ধুনীয়া লাগে। এইটো এইখন হৈ গ'ল আপোনাৰ মানে কি ফ'ৰ্চ আৰবানা, প্ৰাইভেচি আছে মানে বা ড্ৰাইভাৰ কম্পাৰ্টমেণ্ট আৰু লেণ্ডিং কম্পাৰ্টমেণ্ট বেলেগ বেলেগ। আৰু ইয়াৰ পিছত হৈ গ'ল এইখন হৈ গ'ল আপোনাৰ ভলভ' 6900 9600 কয় নেকি, যে হয় মুঠতে ভলভ' মডেল আৰু এইটো ডাঙৰ মডেলটোৰ ট্ৰিপল ডিফেঞ্চিয়েল আছে যাৰ, খুবেই আৰাম। আৰু কি বুলি কয় এই তাতো মানে একদম লাইন পাতি আছে মানুহ ভিতৰলৈ সোমাবলৈ কাৰণে, এনেকুৱাই মানে একদম মানে হেৰি কৰি থৈ দিয়া আছেতো একদম মানে ভলভ' এখন মই আগফালৰ পৰা দেখাই ল'ম প্ৰথম আপোনালোকক। এইটো এই মডেলটো 96 কয় নে 69 কয় জানো, কিবা 00 আৰু মুঠতে, আৰু আমি গাঁৱলীয়া ভাষাত সেইটোৱে জানো আৰু। কিন্তু যিয়ে হওক এনেই মানে হাঁহিবলৈ কিবা এটা কৈ দিছোঁ আৰু বেয়া নাপাব তাত। এই আগফালৰ পৰা কি বুলি কয় খুব ডাঙৰ এই উইণ্ড স্ক্ৰীণ। এতিয়া বলক ভিতৰ ফালে চাই চাওঁগৈ, ভিতৰটো খুব ধুনীয়া হয়। মই লাহেকৈ উঠি গৈছোঁ, উঠি গৈ পোনে আপোনাৰ একদম পূৰা মানে চিৰিয়ে চিৰি। চবতকৈ প্ৰথমত এইফালে সৰুকৈ টয়লেট এটা দিয়া আছে, তাৰো শ্লাইডিং ড'ৰ ছিট দিয়া আছে। আৰু ধৰি লওক আপোনাৰ কোনোবা বাহিৰা মানুহ আহিছে ইয়াত পটককৈ বহিবলৈ কাৰণে হৈ গ'ল, মানে ঘৰৰ নিচিনাকৈ বনাই থৈছে আৰু। এইটো কিটচেন এৰিয়া হৈ গ'ল আপোনাৰ, পাকঘৰ এৰিয়া চাহ জলপান বনাবলৈ। ইয়াৰ পিছত আপোনাৰ এইটো ধৰি লওক আপোনাৰ ছিটিং এৰিয়া হৈ গ'ল, এই চকীবোৰ মুভেবল হৈ গ'ল, আৰু একে চব মাছাজাৰ লেগ ৰেষ্ট চব মানে আপোনাৰ যি য'ত লাগে আৰু তাৰমানে একদম মানে গৈ থাকিব পাৰিব, ইফালে সিফালে হিলিব। আৰু চবতকৈ ভাল কথা কি আপোনাৰ ধৰি লওক বোলে মই এইখন চকী এনেকৈ নালাগে সেইভাগে নালাগে, সেইটোও সিহঁতি কৰি দিয়ে, তাৰমানে একেলগে কৰি দিয়ে। আৰু মানে খুব ধুনীয়াকৈ মানে ক'ব গ'লে ইণ্টেৰিয়ৰটো ডেভেলপ কৰিছে এখেতলোকে। এইটো চব LCD চব লগোৱা আছে একদম পূৰা ধুনীয়াকৈ। আৰু চিলিং টিলিংবোৰ খুব ধুনীয়াকৈ দিয়া আছে। অলপমান বাহিৰলৈ ভিউটি দেখাইছোঁ মই, পাব্লিকো বহুত হৈছে, মানে একদম মানে পূৰা পাব্লিক হৈছে আৰু। এইটো মই অলপমান দূৰৰ পৰা দেখাই দিছোঁ। এইটো আকৌ মানে কি ভিতৰলৈ গৈ পিনে আকৌ এল টাইপো মানে হেৰি দি থৈ দিয়া আছে, চফা ছেট দি থৈ দিয়া আছে, AC ফিটিং আছে, চবেই ফিটিং আছে আৰু গাড়ীখনৰ ভিতৰত তাৰমানে। এতিয়া মই অলপমান মাষ্টাৰ বেডৰুমটোলৈ সোমাই যাম। এয়া ডবল বেডৰুম, এইটো ডবল বেডৰুম, মানে দুজন মানুহ ধুনীয়াকৈ শুই যাব পাৰিব আৰু একো অসুবিধা নাই তাৰমানে। আৰু এই চিলিংটো দেখিছেনে একদম পূৰা তৰা যেন জিলিকি আছে। AC লগোৱা আছে। এইটো আগলৈ আপোনাৰ LCD পেনেল হৈ গ'ল, LCD কওক LED কওক, ধুনীয়াকৈ TV চাই গৈ থাকিব পাৰিব। আৰু এইটো এটা বেলেগ কি বুলি কয় মাষ্টাৰ বাথৰুম, তাৰমানে ইয়াত একদম পূৰা গাও ধুব পাৰিব আপোনাৰ, চব টয়লেট ছিটো দিয়া আছে, চব কৰিব মানে চব সুবিধা আছে এইটো বাথৰুমত। গা ধুবও সুবিধা আছে তাৰমানে, মানে গিজাৰ চিজাৰ চবেই লগোৱা আছে ক'ব গ'লে। একদম হাত ধুবলৈ কাৰণে ধুনীয়াকৈ। এখন খালি হিঞ্জ ছিষ্টেম দৰ্জা, মই অলপমান দূৰলৈকে দেখাই দিছোঁ ইয়াৰ পৰাই। এই ৱাৰ্ড্ৰপ বনাই থৈ দিয়া আছে, সৰু সৰু ৱাৰ্ড্ৰপ, বস্তু কাপোৰ কিবা কিবি চব থ'বলৈ কাৰণে। এইবিলাক চব ছিটবোৰ শ্লাইডিং হৈ যায়। আৰু এই চিৰিখন খুলিলে মানে বাহিৰৰ দৰ্জাখন ধুনীয়াকৈ যাব পাৰি তাৰমানে। এইটো মেইন এণ্ট্ৰেঞ্চে এইটো এতিয়া, কিন্তু লগাই থৈ দিয়া আছে এতিয়া মানে পটককৈ খুলি দিয়া নাই এতিয়া পাব্লিকৰ কাৰণে। আৰু মই এতিয়া বাহিৰলৈ ওলাই আহিলোঁ, এইয়া চাওক
পাছফালে দুডাল ডিফেঞ্চেল আৰু আগফালেতো আছেই আৰু এক্সেলডাল 3ডাল ডিফেঞ্চেল হৈ গ'ল তাৰমানে ক'ব গ'লে সেইকাৰণে খুব আৰাম এখন বাছ পাব্লিক মুঠতে আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ